আমাৰ ডুমডুমাৰ পৰা অসমক প্ৰতিনিধিত্ব কৰি আমাৰ এজন সাহসী যুৱক শ্ৰী বিকাশ কৰ্মকাৰে আজি চাইকেলেৰে উত্তৰাখণ্ড চাৰধাম যাত্ৰা আৰম্ভ কৰিছে। প্ৰথমতে আমি অসম শ্ৰেণী ছাত্ৰ সন্থা ডুমডুমা শাখা সমিতিৰ হৈ তেওঁক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ আৰু নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ এই যাত্ৰা সুকলমে সফল হওক আৰু সমগ্ৰ দেশে আৰু বিশ্ববাসীয়ে তেওঁক সহায় সহযোগ কৰিব বুলি অনুৰোধ জনালোঁ। আৰু তেওঁৰ এই যাত্ৰাৰ এক বৃহৎ কাৰণ আছে, সেই কাৰণটো হৈছে গ্ল'বেল ৱাৰ্মিং, যি মানে প্ৰদূষণ হৈছে, গছ বন ধ্বংস কৰা হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি সেইবোৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি, হিংসাত্মক কাৰ্যৰ পৰা কেনেকৈ আমি অহিংসালৈ ঘূৰি আহিব পাৰি, কেনেকৈ বিশ্ব শান্তি মানে স্থাপন কৰিব পাৰি, মানুহৰ যি কুভাৱবোৰ দূৰ কৰিব পাৰি, তাৰ কামনা আছে তেওঁ। আৰু এই বিশাল উদ্দেশ্য লৈ তেওঁ উত্তৰাখণ্ডলৈ চাইকেলেৰে এক নভবা নিচিনা কাৰ্যসূচী হাতত লৈছে। তাৰ বাবে আমি গৌৰৱান্বিত হৈছোঁ আৰু তেওঁক শুভেচ্ছা জনাইছোঁ যাতে তেওঁৰ এই বিৰল যাত্ৰা সফল হওক আৰু সকলোৱে যাতে বিশ্ববাসীক মই অনুৰোধ জনাইছোঁ এই মজিয়াৰ পৰা যাতে তেওঁক য'তে লগ পাওক, আপোনালোকৰ এই মাধ্যম যোগে যদি কোনোবাই সেই বাতৰি চাইছে, এই বিকাশ কৰ্মকাৰ তেওঁ কেদাৰনাথলৈ গৈ উত্তৰাখণ্ডলৈ গৈ চাৰধাম যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ তেওঁ যাত্ৰা কৰিব, শ্ৰদ্ধাৰে গৈছে। তেওঁক যাতে সকলো ভক্তপ্ৰেমী ৰাইজে তেওঁক সহায় কৰিব।